হেল্ল' এভৰিৱান, পুনৰবাৰ মোৰ নতুন এটি ভিডিঅ'লৈ সকলোকে জনাইছোঁ স্বাগতম। সেইদিনা ঘৰৰ পৰা আহি থাকোঁতে এনেদৰে ভিডিঅ' এডিট কৰিবলৈ থাকি গৈছিল। ঘৰৰ পৰা ওলাই অহা সময়ত তেনেকৈ ভিডিঅ' নকৰিলোঁ, কাৰণ আগতো ভিডিঅ'ত কৈছোঁৱেই ঘৰত আচলতে বেছি দিন থাকি দিলে বেয়া লাগে, সেয়েহে ভিডিঅ' নকৰিলোঁ। আৰু সেইদিনা ওলাই অহাও বহুত দেৰি হৈ গ'ল আৰু ঘৰ আহি পাওঁতেও বহুত বেছি দেৰি হৈ গৈছিল। মায়ে ভাত বনাই থৈছিল, মায়ে বাৰু আগতীয়াকৈ খাই থাকিল, কাৰণ আমি আহি পোৱা দেৰি হ'ব বুলি গম পালে যে। আৰু মা, মই, দেহানো গোটেইকেইটাই ভাত খাই মেলি আজৰি হওঁ মানে গধূলিয়ে হৈ থাকিল। সেইদিনা যিহেতু 14 তাৰিখ আছিল, নামৰূপত ৰাস আছিল। আমাৰ বাইদেউহঁতৰ ল'ৰাকেইটাই তন্ময় আৰু ধুনমানুহে যিহেতু ৰাসত অভিনয় কৰিছিল, এনাইহঁতক বহু দিনৰ আগৰ পৰাই কৈয়ে আছিল নহয় সিহঁতৰ ৰাস চাবলৈ বুলি। সিহঁত দুয়োগৰাকী গ'ল ৰাস চাবলৈ বুলি। মই বাৰু নগ'লোঁ, যিহেতু ল'ৰাই চৰাই গধূলি যাবলৈও বেয়া লাগে, ঠাণ্ডাও পৰিছে এইকেইদিন। আৰু সিহঁতেও গ'লগৈ, ময়ো আহি তেনেকৈ ঘৰত ভিডিঅ' নকৰিলোঁহে, যিহেতু গধূলিয়ে হৈ থাকিল সেইকাৰণে। এইটো ভিডিঅ'ত কেইবাদিনৰ ভিডিঅ' লগতে পাব, তথাপিও শেষলৈকে সকলোৱে চাব, মৰম দিব দেই। এয়া হৈছে পিছদিনা ভিডিঅ'। ৰানু, কি কৰিছা? অকল গানে শুনি থাকিবা নি? ৰাতিপুৱাৰ পৰা অকল গানে শুনি থাকিবা নি? সেইটো লৈ একদম ডেকা হ'লা আৰু ন? ডেকা হ'লা, অকল মোবাইলটোকে চাই থাকিব। এবি কৰিব নাই? এবি নকয় নি? কি চাই এবি নকয়, অকল এনি টাইম মোবাইল চাই থাকিব। সেইদিনাও আকৌ ভিডিঅ' নকৰিলোঁ নহয়, কিবা ভিডিঅ' পাহৰি কৰাৰ আগতেহে হৈছে দেই। আকৌ দুদিনৰ পিছতহে এনেদৰে ভিডিঅ' দি আৰম্ভ কৰিলোঁ। হোৱা চাওকচোন, আমাৰো ধান কাটিবলৈ অকণমান আছে নহয়। ধান কটাই হোৱা নাছিল, পকাও নাছিল অৱশ্যে। কালি অৱশ্যে এই কটাখিনি যে দেখিছে, আমাৰ মা, মই দুইজনীয়ে মিলি বাৰু এইখিনি কাটিছিলোঁ, খালি ভিডিঅ'হে নকৰিলোঁ কালি। আৰু হোৱা চাওকচোন, দুইজনী মা মিলি এতিয়া ধান কাটিবলৈ বুলি ওলাই গৈছে, কাটিছেগৈ। আৰু জেওৰা যে ভেটা দেখিছে, এই গোটেই ৰাউণ্ডটো এইখিনিয়ে হৈছে আমাৰ ধান। আৰু কোনোবা আজি ধান কাটিবলৈ বুলি আহি আছে। চাই থাকিব ভিডিঅ'টো শেষলৈকে, তেতিয়া গম পাব কোন কোন আহিব। আপোনালোকক দেখুৱাই আছোঁ দেই, চাব ভিডিঅ'টি শেষলৈকে। মই যে নাই কটা মানে দেহানুক এজনী মানুহ চাব লাগেই, যিহে উৎপাত তাৰ। আপুনি হোৱা চাওকচোন, আৰু কোনোবা আহিব বুলি কৈছিলোঁ যে, আমাৰ খুৰী আহিছে আৰু বৌ দুগৰাকী আহিছে। আমাৰ মা গোটেই 4গৰাকীয়ে কাটি আছে এতিয়া ধান। তাৰপিছত আজি গোটেইখিনি ধান কাটি শেষেই হ'ব বাৰু, ইমান ডোখৰ কটাৰ পিছতহে আকৌ ভিডিঅ'টি কৰিছোঁ। আৰু আজি বতৰটোও বহুত ডাৱৰীয়া কৰিছে, বৰষুণ দিওঁ কৰিছে। আজি ধানিও শেষ কৰিব আৰু ধান কাটিও শেষ কৰিব। আমাৰ মানে দুদিনতে খেতি শেষেই হ'ব। আৰু আমাৰ আজি ধান নিবলৈ কোন আহিছে তাকো দেখুৱাওঁ ৰ'ব। সৌটো দাইহঁতৰ ল'ৰাটো নীল আৰু দাই তিনিজন, গোটেই 4জনে এতিয়া ধান নিব। আৰু আমাৰ বাইদেউহঁতো আহিছে নহয়, বাইদেউ, তন্ময়, ধুনমানু, সিহঁতকো দেখুৱাওঁ ৰ'ব, চাব দেই। বাইদেউ বাৰু ধান নাই দৰা, তেওঁ ভিতৰৰ কামত মানে ভাত বনোৱা, শাক বনোৱা এইবোৰ কামতে লাগি আছে। মই বেছিকৈ ল'ৰা চোৱা দায়িত্বত পাইছোঁ দেই। দেউতাক হেৰি কৰি নাথাকিবি কৈছে। ধান কাটি আৰু ধান নি শেষ হোৱাৰ পিছতহে সকলোৱে ভাত খাম বুলি কৈছে। এতিয়া বাৰু ধান কাটি শেষেই হ'ব, সকলো কৰি মেলিহে ভাত খাম বুলি সকলো। এফালে তন্ময় আৰু ধুনমানুহে এতিয়া খাই লৈছে আগতীয়াকৈ। সিহঁতিও পথাৰত খাম বুলিয়ে ক'লে, কিয়নো পথাৰত খোৱা মজাই বেলেগ নহয় জানো। দেহানুক বাৰু খোৱালোঁ, এতিয়া সি শুলে বাৰু।
আকৌ দুদিনৰ পিছতহে এনেদৰে ভিডিঅ'টো আৰম্ভ কৰিছোঁ দেই। কালি তাৰ মা গ'লগৈ, কালি ভিডিঅ' নকৰিলোঁ তেনেকৈ, ৰাতিপুৱাই গুচি গ'লগৈ। হোৱা চাওকচোন, ইয়াৰ মায়ে ভৰিৰে ধান মাৰিছে, আৰম্ভ কৰিছেহি দেই মাৰিবলৈ। এইখিনি ধানখিনি যে দেখিছে, সেইদিনা কটা ধানখিনি, যিহেতু সেইদিনা ডাৱৰীয়া বুলি একেদিনাই অনা হ'ল, ৰ'দো নাপালে, তেনেকৈ আনি ভিতৰত ভৰাই থৈছিল। কালি মই দুজনীয়ে উলিয়ালোঁ ৰ'দলৈ বুলি। তাৰপিছত চোতালত থৈ দিলেও নহ'ব যে, আমাৰ ওলোৱা সোমোৱা কৰি থাকিবলৈও তেনেকৈ মানুহ নাই। ৰাতিপুৱাই মা মেচিন বিচাৰি গৈছিল, কিন্তু মেচিনটো নাপালে। পাইছিল বাৰু, দুদিনমানৰ পিছতহে মাৰিম বুলি ক'লে। এতিয়া ৰখি থাকিবলৈও নহ'ব যে, আৰু ডাঙৰ ট্ৰেক্টৰেও ইমান কম ধান নামাৰোঁ বুলি ক'লে। সেই উপায়ো নাই। এতিয়া মায়ে ক'লে বোলে এনেকৈ ভৰিৰে মাৰিম বোলে গোটেইখিনি। তাৰপিছত হোৱা চাওকচোন, মানুহজনে বাৰু সৰুৰে পৰা ধান সেইবোৰ বাৰু একো কাম কৰিয়ে পোৱা নাই, ধান মাৰিবলৈ নাজানে বাৰু। মায়ে শিকাই আছে তাক ধান মাৰিবলৈ বুলি, সিও গচকিছে নহয়। আৰু মায়ে বাৰু আগতে মাৰিছিল, কিন্তু বহু বছৰ ধৰি তেনেকৈ ভৰিৰে ধান মাৰিয়ে পোৱা নাই। আজি বহুত বছৰৰ পাছত এনেকৈ ধান মাৰিছে। ময়ো মাৰিম বাৰু, ময়ো ইয়ালৈ অহাৰ পৰা তেনেকৈ ভৰিৰে মৰাই নাই। ঘৰত বাৰু আগতে মাৰিছিলোঁ বাৰু সৰুতে। এতিয়া দুইজনীয়ে মাৰিম আৰু দিনটো কিমান পাৰোঁ চাই থাকিব দেই ভিডিঅ'টি। আৰু এতিয়া বাৰু ভৰিৰে ধান মৰা দিন নায়েই বাৰু। আৰু আগতে আপোনালোকে কোনে কোনেনো ভৰিৰে ধান মাৰি পাইছে কমেণ্ট কৰি জনাবচোন দেই। মই অকল দুটা মুঠিহে ল'ব পাৰোঁ, বেছিকৈ আচলতে ল'ব নোৱাৰোৱেই। সোনকালে হয় বাৰু দুটাকৈ ল'লে। আৰু সেইফালে যে থৈ গৈছোঁ, মায়ে জোকাৰিব, মই থৈহে গৈছোঁ আৰু দেই। চাই থাকিব ভিডিঅ'টি। আজি মানুহজন কামৰ পৰা ৰাতিপুৱাই আহিলে কাৰণে দেহানুক চাইছে, এনেদৰে মাৰিবলৈ পাইছোঁ, নহ'লে তেনেকৈ মাৰিবলৈ নাপালোৱে হ'লে। পিছবেলা যাবগৈ, যিহেতু নাইট শ্বিফ্ট হৈ আছে তেওঁৰ। এইফালে এইখিনি মই দুইজনী মাৰিছোঁ আৰু দিনটো কিমান মাৰিব পাৰোঁ চাই থাকিব ভিডিঅ'টি শেষলৈ দেখুৱাম দেই। কালি আৰু ভিডিঅ' কৰা নহ'ল, দিনটো যিহেতু ধান মৰাতে ব্যস্ত থাকিবলগীয়া হ'ল। আজিয়ে দেখুৱাই দিছোঁ, কালি মই দুজনীয়ে কিমান ধান মাৰিলোঁ। এইখিনিয়ে কালি ধান মৰা হ'ল। তাৰপিছত আজি মাৰিবলৈ আহিছে বৌ আৰু আমাৰ ববী দাইহঁতৰ। তাৰপিছত সিহঁতি মাৰিব আৰু মাও মাৰিব। মই বাৰু ভিতৰতে কিবাকিবি কৰি দিব লাগিব আৰু ল'ৰা চাব লাগিব। মই এইফালে ভাতটো পাতি দিছোঁ, আৰু এইফালে এইখিনি কুকাৰত দি থৈ দিয়া আছে। কোমোৰা, মটৰ, আলু তেনেকৈ বনোৱা হ'ব। মায়ে জুইত বনাব। এইফালে মই কোমোৰা কাটিবলৈ লৈছোঁ, কোমোৰা, আলু, পিঁয়াজ তেনেকৈ। তাৰপিছত এইফালে দেহানুৱে অকল মোবাইল চোৱাত ব্যস্ত। এইফালে মই ধুনীয়াকৈ কোমোৰা, আলু, পিঁয়াজ গোটেইখিনি ধুনীয়াকৈ ধুই ল'লোঁ। তাৰপিছত এইফালে কুকাৰত ভাত দিছিলোঁ, ভাতখিনি হৈ গ'ল। তাৰপিছত এইপিনে দাইলখিনি বহাই দিছোঁ। ভিডিঅ'টি চাই থাকিব, কি বনোৱা হয় দেখুৱাই আছোঁ। মাও বনাব, ময়ো বনাম, দুইজনীয়ে। আৰু এইফালে মই ধুনীয়াকৈ কুটি মেলি ল'লোঁ। এতিয়া মাক দি থৈ আহোঁগৈ, মায়ে জুইত বনাব, মাক দেখুৱাম দেই, চাব ৰ'ব। আৰু এয়া হৈছে মায়ে এতিয়া ধুনীয়াকৈ বনাই আছে। আৰু চেয়া দিয়া বৰভাতো অকণমান বনাইছে। মায়ে বাৰু ধানো মাৰিছে দেই মাজে মাজে। মই ল'ৰাও চাইছোঁ আৰু ভিতৰত কিবাকিবি কৰি আছোঁ। তাই ওলাই গৈছিলে। এইফালে লাই শাক, ধনিয়া, বিলাহী, জলকীয়া, ওলকবি তেনেকৈ আনিছিল, আৰু গাহৰি মাংস অকণমানো আনিছিল। যিহেতু চেয়া দিয়া বৰা ভাত বনাইছে, গাহৰি মাংস আৰু লাই শাকৰ লগত বনাব। আৰু মই এইফালে ধুনীয়াকৈ গাহৰি মাংসখিনি অকণমান গৰম কৰি লৈছোঁ, উতলাই লৈছোঁ, তাৰপিছতহে বনোৱা হ'ব। আৰু লাই শাকো ধুনীয়াকৈ ধুই লওঁ, কুটি মেলি লাই শাকে আৰু গাহৰি মাংসই মায়ে বাৰু বনাব। জুইত বনালেহে খাই ভাল লাগে নহয় জানো, জুইতে মায়ে বনাব। দেখুৱাম বাৰু দেই কি বনোৱা হয় শেষত।
এইফালে ভাতো হৈ গ'ল, এইফালে দাইলো হৈ গ'ল, তাৰপিছত এইফালে কোমোৰা আলু মটৰ এইখিনি বনাইছিলে যে এইখিনিও হৈ গ'ল। মায়ে জুইত লাই শাক আৰু গাহৰি মাংস বনাই আছে, সেইখিনি হোৱা নাই, সেইখিনি হ'লে দেখুৱাব পাৰিম। তাৰপিছত এইখিনি চেয়া দিয়া বৰা ভাত বনাইছিলে বুলি কৈছিলোঁ যে এইখিনি হৈছে চেয়া দিয়া বৰা ভাত। তাৰপিছত দেহানুলৈ ভাত বাঢ়িছোঁ, দেহানুক খুৱাই পিনে শুৱাই লওঁ, তাৰপৰাহে কাম কৰিব পাৰিম দেই। সেইদিনা আচলতে দেহানুক খুৱাই মেলি আমিও ভাত খাই মেলি আজৰি হৈ ময়ো সকলো কাম বন কৰি ময়ো পিছত ধান অকণমান মাৰিলোঁ তেনেকৈ আৰু। তাৰপিছত ভিডিঅ' নকৰিলোঁ, যিহেতু সকলোৰে ভাগৰ লাগে, ভিডিঅ' চিডিঅ' কৰিবলৈ মন নাযায় নহয় জানো। তাৰপিছত ভিডিঅ'টিৰ পৰা এনেদৰে বিদায় লৈছোঁ দেই। আকৌ নতুন এটি ভিডিঅ'ত লগ পাম, আৰু যদি ভিডিঅ'টি চাই ভাল পালে লাইক এটা কমেণ্ট এটা কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।